হেল্ল' মোৰ মৰমৰ ভাইটি ভণ্টিসকল। আজি মই তোমালোকৰ ক্লাছ 6ৰ ইংলিছৰ থকা চেপ্টাৰ 1ৰ কবিতাটো অসমীয়াত এক্সপ্লেইন কৰিবলৈ গৈ আছোঁ। গতিকে তোমালোকে শেষলৈ এই ভিডিঅ'টি চাবা বুলি মই আশা কৰিলোঁ। গতিকে আহা আজি এই কবিতাটো আমি একেলগে পঢ়োঁ। আফটাৰনুন অন এ হিল। দুপৰীয়াৰ সময়ত পাহাৰত গৈছিলে আৰু মোৰ সেইটো বুজাইছে কবিয়ে। I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. I will look at cliffs and clouds with quiet eyes. Watch the wind blow down the grass and the grass rise. And when lights begin to show up from the town, I will mark which must be mine, and then start down. Edna Saint Vincent Millay. আমি অসমীয়াতে এক্সপ্লেইন কৰি গৈছোঁ সকলোখিনি। I will be the gladdest thing. মই বহুত আনন্দ অনুভৱ কৰিম under the sun. যেতিয়া মই সূৰ্যৰ তলত থিয় হৈ মই বহুত আনন্দ অনুভৱ কৰিম। I will touch 100 flowers. যেতিয়া মই 1000 ধৰণৰ ফুল যেতিয়া মই হাতেৰে স্পৰ্শ কৰিম and not pick one. কিন্তু মই এটাও নিচিঙো। কবিয়ে কৈছে যে মই বহুত সুখ অনুভৱ কৰিম সূৰ্যৰ তলত যেতিয়া তেওঁ পাহাৰলৈ যাব, পাহাৰলৈ গৈ বহুত সুখী অনুভৱ কৰিব আৰু তাত থকা ফুলবোৰ হাতেৰে স্পৰ্শ কৰিব কিন্তু এটাও নিচিঙে। I will look at cliffs and clouds with quiet eyes. I will. মই তাতে য'ত পাহাৰত উঠি য'ত নদীৰ কাষৰ যিটো এনেকুৱা এটা থাকে নহয় দাঁতি কাষৰীয়া অঞ্চল, তাতে থিয় দি মই সেই মেঘলৈ চাম মোৰ এই শান্তিময় চকুৰে। কোৱাইট কি কৈছে? শান্তি বুজাইছে। এই শান্তিৰ পৰিৱেশটো সেই মেঘবোৰ মই চাম আৰু চাৱাটো বুজাই। যিহেতু উইল কৈছে তেওঁ চাব আৰু সেইটো কৈছে। Watch the wind blow down the grass and the grass rise. আৰু তেওঁ এইবোৰো চাব যেতিয়া বতাহ বলে তেতিয়া ঘাঁহবোৰ লৰচৰ হয়। যেতিয়া বতাহ বলে ঘাঁহবোৰ ইফালৰ পৰা ইফালে বতাহত কি হয়? লৰচৰ হয়। তেওঁ সেইবোৰো চাব বুলি আশা কৰিছে আৰু And when lights begin to show up from the town. যেতিয়া এই চহৰৰ মাজলৈ লাইট পোহৰবোৰ আহিব, সন্ধিয়া হ'লে যেতিয়া লাইটবোৰ জ্বলি উঠিব, I will mark which must be mine and then start down. তেতিয়া কবিয়ে কৈছে যে তেতিয়া কবিয়ে কি হয় ঘৰলৈ গুচি যাব। তেতিয়া তেওঁ কৈছে যে সেইবোৰ তেওঁৰে আৰু ঠাই হয়, তেওঁ কি কৰিব ঘৰলৈ উভতনি মাৰিব। কবিতাটোৰ পৰা আমি এইটোৱে শিকিলোঁ যে আমাৰ এই চৌপাশে থকা যিটো সুন্দৰময় পৰিৱেশ সেইটো আমি কি কৰিব লাগে? হাৰ্ম কৰিব নালাগে, তাক ভাল পাব লাগে। ফুল আমি চুব লাগে কিন্তু ফুলক আমি কেতিয়াও ছিঙিব নালাগে। তোমালোকে ভিডিঅ'টি চাই ভাল পালা তেন্তে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আগন্তুক আহি থকা দিনবোৰত এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কমেণ্ট কৰি দিবা। থেংক ইউ।